মূৰত এটা টুপি গাত এটা সাধাৰণ কুৰ্তা আৰু একোচা দীঘল দাড়ি দেখাত তেনেই সাধাৰণ এজন লোক নাম তেওঁৰ হুছেইন ছাট্টাৰ আপুনি বাৰু চিনি পায়নে এওঁক দেখাই শুনাই তেনেই সাধাৰণ যেন লগা এইগৰাকী লোকক দেখি আপুনি ভুল নুবুজিব যে তেওঁ এজন মছজিদৰ ইমাম তেওঁ চিকাগোৰ এগৰাকী উচ্চস্তৰীয় বৈজ্ঞানিক নাম হুছেইন ছাট্টাৰ স্তন আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিশেষ দক্ষতা আৰু অভিজ্ঞতা থকা এজন অস্ত্ৰোপচাৰ পেথলজিষ্ট লগতে এজন সক্ৰিয় শিক্ষাবিদ আৰু প্ৰবক্তা ডাক্তৰ ছাট্টাৰ পিটছবাৰ্গ স্কুল অৱ মেডিচিনৰ ক্লিনিকেল পেথফিজিঅলজিষ্ট আৰু থেৰাপিউটিক্স পাঠ্যক্ৰমৰ সহযোগী সঞ্চালক তেওঁ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এজন নিষ্ঠাৱান প্ৰশিক্ষক উপদেষ্টা আৰু গুৰু হিচাপে কাম কৰাৰ উপৰিও তেওঁ বিকশিত কৰা পেথলজি পৰ্যালোচনা পাঠ্যক্ৰমৰ বিষয়েও পাঠদান কৰে ইয়াৰ উপৰি তেওঁ চিকিৎসা আলোচনীত কেইবাটাও প্ৰকাশিত গৱেষণামূলক প্ৰবন্ধ আৰু বহু লিখনিৰ স্ৰষ্টা পিটছবাৰ্গ স্কুল অৱ মেডিচিনৰ শিক্ষাবিদ হিচাপে ডাক্তৰ ছাট্টাৰক ছাত্ৰ-ছাত্ৰী আৰু সহযোগীৰ দ্বাৰা বহু স্বীকৃতি দিয়া হৈছে তেওঁ নিয়মীয়াকৈ শিক্ষকতা বঁটা আউটষ্টেণ্ডিং বেচিক ছায়েন্স চিটিং বঁটা প্ৰি ক্লিনিকেল চিটিং বঁটা প্ৰিয় অনুষদৰ বঁটা আদিও লাভ কৰিছে ডাক্তৰ ছাট্টাৰৰ জন্ম চিকাগোত তাতেই তেওঁ ডাঙৰ দীঘল হৈছিল 1993 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি 2001 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পিটছবাৰ্গ স্কুল অৱ মেডিচিনৰ পৰা MA ডিগ্ৰী লাভ কৰে ডাক্তৰ ছাট্টাৰ বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ৰ পেথলজিৰ সহকাৰী অধ্যাপক য'ত তেওঁ স্তন পেথলজিৰ বিশেষজ্ঞতাৰে পূৰ্ণকালীন একাডেমিক চাৰ্জিকেল পেথলজিষ্ট হিচাপে কাম কৰি আছে তেওঁ ৰবিন্স বেচিক পেথলজিৰ আগন্তুক সংস্কৰণত মহিলা প্ৰজনন আৰু স্তন অধ্যায়ৰ লেখক ব্যস্ততাৰ মাজতো ডাক্তৰ ছাট্টাৰৰ পেশ্যন হ'ল চিকিৎসা শিক্ষা অৰ্থাৎ মেডিকেল এডুকেশ্যন তেওঁ আনুষ্ঠানিকভাৱে পিটছবাৰ্গৰ ইণ্টিগ্ৰেটেড পেথফিজিঅলজি আৰু থেৰাপিউটিক্স পাঠ্যক্ৰমৰ সহযোগী সঞ্চালক হিচাপে কাম কৰে ডাক্তৰ ছাট্টাৰে প্ৰায় এটা দশক ধৰি USMLE বৰ্ড পৰ্যালোচনা পাঠ্যক্ৰমত অধ্যাপনা কৰি আহিছে আৰু বৰ্তমান তেওঁ কেপলান মেডিকেলৰ অন্যতম উচ্চ পদবীধাৰী আৰু এগৰাকী হাই ৰেংকৰ প্ৰশিক্ষক চিকাগোত এগৰাকী উচ্চ পদবীধাৰী প্ৰশিক্ষক আৰু বৈজ্ঞানিক হোৱাৰ পিছতো তেওঁৰ সাধাৰণ জীৱনশৈলীয়ে তেওঁৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ডিজিটেল ডেস্ক টাইমছ মিডিয়া 24